ব্রেকিং নিউজ বিটিআর নির্বাচনের পূর্বে বিপিএফ দল ত্যাগ বিশ্বজিৎ দৈমাৰী বিজেপি যোগ দিব দৈমাৰীয়ে হাগ্ৰা মহিলালৈ পদত্যাগ পত্ৰ প্ৰেৰণ সাংসদ দৈমাৰী বিপিএফৰ কাম কাজক লৈ হোৱা দ্বিমতৰ বাবে দল ত্যাগ বিশ্বজিৎ দৈমাৰী 5 বছৰে বিটিআৰত কোনো উন্নয়ন হোৱা নাই বুলি মন্তব্য কৰিলে দৈমাৰীয়ে বিপিএফ যদি স্কুল বিজেপি বিশ্ববিদ্যালয় বুলি মন্তব্য কৰিলে বিশ্বজিৎ দৈমাৰী আৰু শীঘ্ৰে ৰাজ্যসভাৰ সাংসদ পদত্যাগ কৰিব দৈমাৰীয়ে মই রাজনৈতিকভাবে বড়োলেণ্ড পিপলছ ফ্ৰণ্ট আৰু মই বৰ্তমান বিপিএফ দলৰ কাৰ্যকৰী সভাপতি হিচাপে যেটো পদবীত কাম কৰি আছিল আজি মই ৰিজিগনেশ্যন দিছো আমাৰ সভাৰ সভাপতি হাগ্ৰামা মহিলাৰী ডাঙৰীয়াক আহি থকা দিনটোত মই ৰাষ্ট্ৰীয় পৰ্যায়ৰ ৰাজনৈতিক দলত মানে যোগদান কৰিম কিছু মোৰ এতিয়া এমপি হিচাপে ৰাজ্যসভাৰ কিছুমান পাৰ্লিয়ামেণ্টাৰী নিয়ম নীতি আছে পিপল ৰিপ্ৰেজেন্টেটিভ এক্ট হিসাবে এজন এমপিএ যিকোনো ৰাজনৈতিক দল মানে অদল বদল কৰিলে তাত কিছুমান আছে এইখিনি বস্তু মই ক্লিয়াৰ কৰি লৈ মানে অন্য ৰাজনৈতিক দলত থাকি ফালে মই কাম কৰি যাম